এইটো খেতি কৰি পৰিপালন কৰিয়ে কিছুমানে হেৰি ঘৰ সংসাৰ চলায়। অসমৰ মুগা খেতিটোৱে অসমৰ নাম উজ্বলাই দিছে আৰু মই সিমানটোৱে জানো আৰু তথাপিতো আমাক একো নিদিয়ে আৰু কাৰণ চৰকাৰে কিবা এটা দান দক্ষিণা এটা দিলে ভাল পাওঁ আৰু চৰকাৰৰ ফালৰ পৰা বা কি বুলি কয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। এইটো কি ক'ম আৰু আমাৰ ককা আইতাৰ দিনৰ পৰাই এই অঞ্চলৰ মানুহখিনি বাসিন্দাখনে পঢ়ি আহিছিলে বিভিন্ন সময়ত বিভিন্ন এতিয়াতো মানুহবিলাকৰ বিভিন্ন চাহ বাগান খুলিলে বা কিবা কিবি বাম জেগাবিলাকক খুলিলে চুমনি বেগীয়া বাৰীবিলাক নাইকিয়া হৈ গ'ল সেই পৰিৱেশটো নাইকিয়া হৈ গ'ল কিছু অংশতো দ জেগাবিলাক ৰৈ গ'ল কিন্তু এই ৰৈ যোৱাবিলাকতো অঞ্চলৰ খেতিয়কবিলাকে কৰি আছে এই খেতিয়কবিলাকে কৰি থাকিও মানে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষবিলাক আজিলৈকে অহা দেখা নাই আহে ষ্টেট গভৰ্ণমেণ্টৰ পৰা দুই এজন ব্যক্তি কিন্তু তেখেতসকলে কোনো পৰামৰ্শতা বা কিবা এটা দি থৈ নাযায় তেখেতসকলে কি কৰে যে ফটো মাৰি এইটো মুগা এটা পুহিছে বা কিবা এটা কৰিছে বুলি গুচি যায়গৈ। আমাৰ গাঁওখন ডিব্ৰুগড় জিলাৰ খোৱাঙৰ অন্তৰ্গত 9000 নাহৰণি বুলি কয় এনে নাহৰণি ধেৰ আছে যে তাৰপিছত আমি এতিয়া 27 দিনমান হ'লগৈ এতিয়া এই মুগা পুনি লগোৱাৰ পৰা তাৰপিছত আমাৰ অলপ এতিয়া ক্ষতি হৈছে মানে মুগাবোৰ মৰিবলৈ ধৰিলে কিবা এই বেমাৰটো কি বেমাৰে হৈছেনে না হাৱা কিবা এটা গণ্ডগোল লাগিছেনে কিমানমান মৰিছে 50% মান মৰি গৈছে লোকচান হৈছে বহুত এই মুঠতে এতিয়া ধৰক আমি 6000 টকাকৈ 1000 মুখত কিনি আনিছিলোঁ গতিকে সেইটো কি যে আমি কিনিও না দামটো পাম নাপাম তাকে চিন্তা হৈছে এতিয়া তাৰমানে চৰকাৰ আমাৰ যদি ডিপাৰ্টমেণ্টে ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট এটা আছে চেণ্ট্ৰেলতো আছে ষ্টেটতো আছে গতিকে যদি তেখেতলোকে অকণমান আমাক চকু মেলি চায় তেনেহ'লে আমি ভাল পাম আমি তাৰমানে এই পিতাইহঁতৰ নিবাই কৰা কিন্তু তেতিয়াৰপৰা এই খেতিটোৰ কাৰণে আমি বিৰাট হেঁপাহ এটা আছে ইণ্টাৰেষ্টটো এতিয়ালৈকে পাহৰিব পৰা নাই মুঠতে সেইকাৰণে যেতিয়াই মন যায় তেতিয়াই তাৰমানে কৰোঁগৈ তাৰমানে খেতিটো বৰ মুগা গছ মুগা বুলিও কয় বৰ মুগা বুলিও কয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।